हेलो बंधुসকল আহক আমি আজি আপোনালোকক ধুনীয়া ভিডিও এটা দেখাম। ভিডিওটো মানে দিখৌ নদী পানী বাঢ়িছে কেনেকৈ ইমান ডাঙৰ দেখাম দেই, চাই থাকিব ভিডিওটো। এয়া চাওক দিখৌ নদী আমাৰ ঘৰ গোটেই ডুবোৱালে। আমাৰ ঘৰৰ চাৰিওফালে পানী, আমাৰ ঘৰত সোমোৱা নাই কিন্তু গোটেই চাৰিওফালে পানী হৈ আছে। এই ৰাতিৰ দৃশ্য, দিনতো দেখাম দেই, পানী চাই থাকিব। আমাৰ কাহঁতৰ ঘৰো ডুবোৱালে। এয়া চাওক চাৰিওপিনে পানী। এয়া আমি পানীত নামি অহা যোৱা কৰিবলগীয়া হৈছে। চাওক গোটেই চাৰিওফালে পানী, কিমান পানী বাঢ়িছে চাওক। এইয়া বানপানী চাওক, গোটেই ঘৰৰ কিনাৰে কিনাৰে পানী হৈ গ'ল। আমাৰ ঘৰটো ডুবি গ'ল চাওক। ঘৰটো ডুবি যোৱা নাই, ঘৰৰ ভিতৰত সোমোৱা নাই, কিন্তু ঘৰৰ গোটেই চাৰিওফালে পানী। এইয়া চাওক গোটেই পানী পানী, দিখৌ নদীৰ পানী। আমাৰ ঘৰত মেণ্টেল মেকুৰী আছে, তাৰ বহুত খেলি থকা মেকুৰী। এয়া আমাৰ দিখৌ শুকালে, এয়া আমি তাকে চাবলৈ ওলাই আহিলোঁ। এই বাঁহডালৰ ওচৰলৈকে পানী বাঢ়িছিলে, অলপ এতিয়া শুকালে আৰু। এয়া চব ইয়ালৈকে উঠিছিলে, পলস পৰি আছে। আৰু আগলৈ দিখৌত উটি অহা খৰি ৰাইজে ধৰি থৈছে, কিমান ডাঙৰ ডাঙৰ দেখাম বলক। ডাঙৰ ডাঙৰ খৰি ধৰি ৰাখিছে। এইয়া চাব দেই খৰি, এইবোৰ খৰি চাওক। এইয়া আমাৰ ঘৰৰ আগটুকুৰি যে পলস পৰিলে, আমি অহা যোৱা কৰিবলৈ ইটা দি দিছোঁ। আৰু আমাৰ মিমিজনী কেনেকৈ অহা যোৱা কৰিছে চাই থাকিব দেই, জঁপিয়াই জঁপিয়াই। আপোনালোকে চাব দেই, খুব ভাল লাগিব চাই। আমাৰ মিমিয়ে জঁপিয়াই জঁপিয়াই যাব, চাব দেই। সেইয়া চাওক, আকৌ যাব চাব, এইয়া চাওক, দেখিছে? চাই থাকিব দেই আপোনালোকে কেনেকৈ গৈ পাৰ কৰিব। তাই চিন্তা কৰিছে কেনেকৈ যাম। এইয়া গৈ শেষ কৰিলে, দেখিলে? মিমিয়ে জঁপিয়াই জঁপিয়াই গৈ ৰাস্তা পালেগৈ গৈ। এইয়া চাওক দিখৌ নদী বানপানী সোমাই আমাৰ হুচনাবাই ঘৰ গোটেই অৱস্থা বেয়া কৰি দিলে। এয়া গোটেই পলস পৰি গ'ল, দুটা তিনিটা ৰুমত সোমাইছে। এতিয়া গোটেই মানুহখিনি এটা ৰুমতে আছে দেই। এইয়া চাওক কেনেকৈ আছে। এয়া ভাত পানী ইয়াতে বনাইছে। এই আমাৰ হুচনাবাই এইজনী এইটো ৰুমতো সোমালে।
এয়া চব এয়া এতিয়া আমাৰ চৰকাৰী সাহাৰ্য দিছে, আমাৰ ৰিলিফ দিছে। গাই প্ৰতি মানে গাই প্ৰতি নহয়, ঘৰৰ প্ৰতি চাউল 1 কেজি, দাইল 200 গ্ৰাম এনেকৈ কৰি দিছে। ৰাইজে লৈ আছে আৰু দেখাই থাকিম দেই, চাব আপোনালোকে। এয়া ৰিলিফৰ আমাৰ সাহাৰ্য দিছে চৰকাৰৰ। 100 গ্ৰামকৈ দাইল, 5টা মানৰ 400 গ্ৰাম দাইল দিছে। নিমখ এপেকেট দিছে, কিন্তু দুঘৰ বটাই ল'বলৈ দিছে। মানে কি নিমখ এপেকেটো নাপায়, কমকৈ 4 ঘৰমানত এপেকেট দিছে। আৰু চাউল দিছে আপোনাৰ 5জন মানুহক 2 কেজি 400 গ্ৰাম। 400 গ্ৰাম নহয়, 800 গ্ৰাম দিছে, মানে 3 কেজি নহয় পূৰা। এয়া চৰকাৰৰ ৰিলিফ, প্ৰত্যেক মানুহকে তেনেকৈ দিছে। আপোনালোকে চাই পিনে মোক কমেণ্ট কৰিব দেই, কেনেকুৱা হৈছে, চৰকাৰে কিমান ধুনীয়া সাহাৰ্য দিছে চব।